জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট নহয়, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ। 2026 নিৰ্বাচনত জিকিবৰ কাৰণে 26 নিৰ্বাচনত যাতে বিজেপিক জুবিন গাৰ্গক তেওঁলোকৰ দিনত মৃত্যুবৰণ কৰোৱাৰ কাৰণে যাতে গাঁৱে গাঁৱে খেদা নিদিয়ে তাৰ কাৰণে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়। অসমীয়া মানুহে যিটো বিচাৰি আছে সেইটোক আঁতৰাই থৈ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন পৰিস্থিতিৰ সৃষ্টি কৰি যোৱা 84টা দিনত তাৰ এটাও বস্তু নিবিচাৰি অসমীয়া মানুহৰ আকাংক্ষাক পূৰণ কৰাৰ পৰিৱৰ্তে কেনেকৈ বিষয়টোৰ পৰা কাটি খাব পাৰি, ছাইড ল'ব পাৰি, আঁতৰি দিব পাৰি তাৰে পৰিকল্পনা কৰিলে। 7,000টা পেজৰ ভিতৰত আৰু 3,500খন যি নথি আছে তাত এটাও হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব পৰা নথি নাথাকে। কাৰণ যোৱা 84 দিনত যি তদন্ত কৰিলে সেই তদন্ত হ'ল গোচৰটোৰ মটিফৰ ওপৰত তদন্ত। কিয় এই ঘটনাটো ঘটিলে, হত্যাকাণ্ডটো ভিতৰৰ কাৰণটোৰ ওপৰতহে কেৱল তদন্ত হৈছে যে পইচাৰ কাৰণে কৰিলে নেকি, কিন্তু হত্যাকাণ্ড ঘটনা ঘটাটোৰ ওপৰত কোনো তদন্ত নহয়। পৃথিৱীৰ কোনো এটা গোচৰ আছে নেকি? এইটোৱে একমাত্ৰ গোচৰ য'ত এটা হত্যাকাণ্ড হোৱাৰ পাছত য'ত হত্যাকাণ্ডটো হৈছে তালৈ আয়ৈ এবাৰো নোযোৱাকৈ দিয়া প্ৰথমখন চাৰ্জশ্বিট। পৃথিৱীৰ ভিতৰতে চাগে এইটো ৰেকৰ্ড কৰা এখন চাৰ্জশ্বিট, আৰু কেৱল অসমতে এইটো সম্ভৱ। অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইত এনেকুৱা কাম কৰিলে চৰকাৰ গিৰাই দিব মানুহে। অসমৰ বাহিৰে পৃথিৱীৰ যিকোনো এখন ঠাইত যদি এনেকুৱা ধৰণৰ আভুৱা ভৰা কাম কৰে, মুখ্যমন্ত্ৰী এজনে যদি জনতাৰ আটাইতকৈ ডাঙৰ শিল্পীজনক লৈ, আটাইতকৈ জনপ্ৰিয় মানুহজনক লৈ যদি এনেকুৱা নাটক কৰে, তেতিয়াহ'লে চৰকাৰ গিৰাই দিব। আপুনি চাওক, হত্যাকাণ্ড হৈছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। হত্যাকাণ্ড হৈছে সাগৰত, তদন্ত কৰিছে CIDৰ অফিচত। আজিলৈকে এজনো আয়ো বা CIO এতিয়ালৈকে এবাৰৰ কাৰণে ছিংগাপুৰ নগ'ল। আৰে এবাৰো ছিংগাপুৰলৈ নোযোৱাকৈ এজন আয়ুৱে যদি চাৰ্জশ্বিট দিয়ে, সেই চাৰ্জশ্বিটটো মইতো ডাষ্টবিনলৈ দলিয়াই পেলোৱাৰ বাহিৰে আন একো নকৰোঁ। মইতো অকল ডাষ্টবিনলৈ দলিয়াই পেলাম, কাৰণ সেইটো চাৰ্জশ্বিটৰ পৰা কোনো মানুহৰ কেতিয়াও ফাঁচিও নহয়, কোনো মানুহৰ জেইলো নহয়। খাটাং কথা। বাৰম্বাৰ মই কৈ আছোঁ যে বিদেশৰ পৰা যদি তথ্য আনিব লাগে তেতিয়াহ'লে কোৰ্টৰ জৰিয়তে যাব লাগে। CM কৈ আছে যে নহয় MLA-টিৰ জৰিয়তে যাব লাগে। মই কৈ আছোঁ যে ইতিমধ্যে চেন্নাই কোৰ্টে অৰ্ডাৰ দি থৈছে যে MLA-টিৰ জৰিয়তে গ'লে নহ'ব, MLA-টি থাকিলেও কোৰ্টৰ জৰিয়তেহে ডকুমেণ্ট আনিব লাগে। CM কৈ আছে যে নহয়, আমি ছিংগাপুৰৰ পৰা অনা ডকুমেণ্টেই, গভৰ্ণমেণ্টে দিয়া ডকুমেণ্টেই হৈ যাব। এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰাই নাই, আৰু আমাৰ ইয়াত চাৰ্জশ্বিট দিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। তেতিয়াহ'লে গভৰ্ণমেণ্টে দিয়া তথ্যৰে কেনেকৈ এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব? এনেকুৱা ভাণ্ডকি 2 নম্বৰী, 6 নম্বৰী, 8 নম্বৰী কথা আৰু পৃথিৱীত কেতিয়াও পোৱা নাই। মই ভাবোঁ যে সেইকাৰণে আজি এইটো জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট নহয়, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ। আজিৰ তাৰিখটোত এইটো নিৰ্বাচনী ইস্তাহাৰ দিছে 2026 নিৰ্বাচনৰ কাৰণে। 2026 নিৰ্বাচনত জিকিবৰ কাৰণে 26 নিৰ্বাচনত যাতে বিজেপিক গাঁৱে গাঁৱে খেদা নিদিয়ে, জুবিন গাৰ্গক তেওঁলোকৰ দিনত মৃত্যুবৰণ কৰোৱাৰ কাৰণে যাতে গাঁৱে গাঁৱে খেদা নিদিয়ে তাৰ কাৰণে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়।